এই ঘৰটোৰ এটা ৰুমত ছোৱালীজনী ভাড়া লৈ থকা আজি এমাহমান হৈছে। ছোৱালীজনী 24 বছৰমান 25 বছৰ বয়স হ'ব। এটা NGOত কাম কৰে। 10:30, 11 এনেকুৱা সময়ত ছোৱালীজনী কামলৈ ওলাই যায়। আজি ঠিক সেইটো সময়তে চুৰি মৰা যিটো ঘটনা সংঘটিত হ'ল এই গেটৰ সন্মুখত। ছোৱালীজনীক এটা ল'ৰাই খুব বেয়াকৈ চুৰি মাৰিছে। পেটত আৰু হাততো আঘাত পাইছে, ডিঙিটো পাইছে। তাৰ পাছত এই গোটেই ঘটনাটো হ'ল। খবৰ পোৱাৰ লগে লগে পুলিচে তদন্ত আৰম্ভ কৰিলে আৰু তদন্তত স্পেচিয়েল অপাৰেশ্যন গ্ৰুপক নিয়োজিত কৰা হ'ল। CCTV ফুটেজ সংগ্ৰহ কৰা হ'ল। ল'ৰাটোক ট্ৰেক কৰিবলৈ আৰম্ভ কৰা হ'ল আৰু ল'ৰাটোক ইতিমধ্যে স্পেচিয়েল অপাৰেশ্যন গ্ৰুপে কৰায়ত্ব কৰিছে। ল'ৰাটোক এখন গাড়ীত পোৱা গ'ল আৰু সেই ল'ৰাটোৱেও নিজকে পেটত চুৰিৰে আঘাত কৰিছে। হয়তো ছুইচাইড কৰিবলৈ চেষ্টা কৰিব পাৰে। কিমান ফেটেল এইটো সময়ত কথাখিনি ওলাব, কিন্তু ল'ৰাটোকো লৈ যোৱা হৈছে হস্পিটেললৈ। এতিয়ালৈকে যিখিনি দেখা যায় যে ছোৱালীজনীৰ লগত সেই ল'ৰাটোৱে সম্পৰ্ক স্থাপন কৰিব বিচাৰিছিলে। তেওঁ এটা ৰোমান্টিক সম্পৰ্ক বিচাৰিছিলে, কিন্তু ছোৱালীজনীয়ে সেই সম্পৰ্ক বিচৰা নাছিল। যিহেতু সেই সম্পৰ্ক ছোৱালীজনীয়ে বিচৰা নাছিল, ল'ৰাটোৱে ছোৱালীজনীক ওপৰত বাৰে বাৰে হেঁচা প্ৰয়োগ কৰিছিল যাতে ছোৱালীজনীয়ে এই ল'ৰাটোৰ লগত সম্পৰ্ক কৰে। এই ল'ৰাটোৰ নাম ভূপেন দাস নলবাৰীৰ, কিন্তু ছোৱালীজনীয়ে সেই সম্পৰ্ক বিচৰা নাছিল। আৰু যিহেতু ছোৱালীজনীয়ে প্ৰেম প্ৰত্যাখ্যান কৰিছিল, ল'ৰাটোৱে বাৰে বাৰে হেঁচা প্ৰয়োগ কৰি আজি এই গোটেই ঘটনাটো সংঘটিত হ'ল। এই মুহূৰ্তলৈকে এইখিনি কথা আমি পাইছোঁ আৰু ইয়াৰ বাহিৰে যিখিনি কথা ওলাব আমি আপোনালোকক জনাম। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল যে যিটো আসামী, সেই আসামীটো কৰায়ত্ব হৈছে। আৰু কোনোবা আছে নেকি তাৰ লগত? সেই গোটেই কথাখিনি তাৰ পিছত ওলাব, কি আছে কি নাই। কাৰণ ল'ৰাটো যিহেতু কৰায়ত্ব হ'ল, তো আচল কামটো হৈ গ'ল। তেখেতে নিজে উবেৰখন চলাই আহিছিল নেকি? কোনো বেলেগ সেই গোটেই কথাখিনি এতিয়া ওলাব, কাৰণ ল'ৰাটোৰ মুখেৰে ফেন ওলাই আছে, এই কথা ক'ব পৰা হোৱা নাই। বাকী সেইখিনি ক্ৰছ চেক, যিখিনি ৰিভেৰিফিকেশ্যন কৰিব লাগে, সেই গোটেই ইনভেষ্টিগেশ্যনৰ প্ৰচেছটো চলি আছে। গতিকে আমাৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো আছিলে যে ছোৱালীজনীক ততালিকে চিকিৎসা প্ৰদানৰ চেষ্টা কৰা আৰু যিটো আসামী তাক কৰায়ত্ব কৰা। গতিকে ছোৱালীজনীকো লৈ যোৱা হ'ল লগে লগে মেডিকেললৈ। তাত যিখিনি চেষ্টা চলিব লাগে সেইখিনি চলিছিল আৰু ল'ৰাটোক ততালিকে গ্ৰেপ্তাৰ কৰা হৈছে, আসামীক গ্ৰেপ্তাৰ কৰা হৈছে। গতিকে বাকী যিখিনি কাম, আনুষংগিক কাম গোটেইখিনি চলি আছে আৰু ইয়াৰ পিছৰ পৰ্যায়ত আমি আপোনালোকক সেইখিনি কথা ক'ম। কিবা আগতে গোচৰ দিছিলে নেকি? এটা গোচৰ পাণবজাৰ থানাত দিছিলে, যিখিনি প্ৰচিডিঅ'ৰ হয় পাণবজাৰ থানাই সেই প্ৰচেছখিনি কৰিছিল। সেই ক্ষেত্ৰত যিখিনি কাম কৰিব লাগে তাৰ পৰা সেইখিনি তেওঁলোকে কৰি আছিল আৰু বাকী সেই গোচৰৰ ক্ষেত্ৰত কি আছে সেইখিনিও আমি গোটেইখিনি বস্তু ভালকৈ চাম। এই যুৱকজনৰ বিৰুদ্ধে দিছিল। ছোৱালীজনীৰ দেউতাকো আৰক্ষীতে কৰ্মৰত বুলি কৈছোঁ। এই গোটেইখিনি কথা আমি আপোনালোকক জনাম।